আমাৰ ঘৰৰ ফ্ৰণ্ট দৰজাত এটা শব্দ শুনা পাই মই বাহিৰত ওলাই দেখা পালোঁ আমাৰ বাৰান্দাত খুব ধুনীয়া চৰাই এটা পৰি আছে। মই লাহেকৈ চৰাইটো ধৰি পেলাই ভিতৰলৈ আনি অলপ পানী খুৱাই দিলোঁ। পানী খুৱাই পেলাই তাক মই লাহেকৈ মূঢ়াৰ তলত থলোঁ। যিহেতু আমাৰ ঘৰত মেকুৰী আছে, মূঢ়াৰ তলত তাক থৈ অলপ চাউল আৰু আপেলৰ টুকুৰা এটা দিলোঁ। আপেলৰ টুকুৰাটো দিয়াৰ পিছত ৰাজীৱ আহি পালে। ৰাজীৱ আহি পাই চৰাইটোক লাহেকৈ ধৰিব ধৰিলে। ধৰিব ওলাওঁতেই চৰাইটো উৰি গ'ল। উৰি যাওঁতেই আকৌ আমাৰ ঘৰৰ দৰজা বন্ধ আছিলে যেতিয়া ৰাজীৱে আকৌ ধৰিলে। ধৰাৰ পিছত তাক বাহিৰলৈ লৈ আহিলে। লৈ অহাৰ পিছত সেইখিনি সময়ত দৰিনা নাছিলে, দৰিনা টিউশ্যনলৈ গৈছিলে। দৰিনাই আমাক কৈছিলে, মা তোমালোকে চৰাইটোক উৰাই নিদিবা মই নাহালৈকে, মই অহাৰ পিছতহে উৰাই দিবা। আমি দুয়োজনে চৰাইটোক মৰম কৰিলোঁ আৰু লাহেকৈ, কিন্তু ৰাতি হ'লে তাক চৰাইটোক উৰাই দিলে সি দেখা নাপাব যেতিয়া, সেইকাৰণে আমি দিনতে উৰাই দিয়া কথাটো ভাবিলোঁ। ৰাজীৱে লাহেকৈ উৰুৱাই দিলে। সি উৰি যাই আমাৰ ওচৰৰ ঘৰৰ গছ এজোপাত পৰিলে। তাৰ পিছত অলপ পিছতে তাৰ লগৰটো আহি পালে।